এফালে কাইলৈ ৰাজ্যত বৃহৎ উচ্ছেদ আনফালে আমছুৱে বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিব আমছুৰ গৰ্জন হ'ব সমগ্ৰ ৰাজ্যত কাইলৈ আমছুৱে গৰ্জন কৰিব প্ৰতিবাদ কৰিব তেওঁলোকে উচ্ছেদৰ বিৰুদ্ধে উচ্ছেদ কেৱল খিলঞ্জীয়া লোকসকলক কৰা নাই উচ্ছেদ কৰা হৈছে কেৱল সংখ্যালঘু লোকসকলক এই অভিযোগ উত্থাপন কৰিছে তেওঁলোকে ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ দিছে যে উচ্ছেদ চলিছে সেই ঠাইত য'ত বেদখলকাৰী আছে বেদখলকাৰীয়ে লাগিলে হিন্দু হওক লাগিলে মুছলমান হওক বেদখলকাৰীয়ে লাগিলে সংখ্যালঘু হওক সংখ্যাগুৰু হওক ইয়াৰ বিপৰীতে কিন্তু একাংশ দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে অভিযোগ উত্থাপন কৰিছে যে চৰকাৰখনে বাছি সংখ্যালঘু লোকসকলক টাৰ্গেট কৰি উচ্ছেদ কৰি আছে আৰু এই উচ্ছেদৰ বিৰোধিতা কৰি আমছুৱে গৰ্জন কৰিব কাইলৈ বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিব ইয়াৰ বিপৰীতে পুৱা 5 বজাৰ লগে লগে কাইলৈ সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিব ৰাজ্যত ইতিমধ্যে 53খন বুলডোজাৰ সাজু কৰা হৈছে 1700 আৰক্ষী অৰ্ধসামৰিক বাহিনী সাজু কৰা হৈছে 1200তকৈ অধিক পৰিয়ালক উচ্ছেদ কৰা হ'ব কাইলৈ গোৱালপাৰাত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ জনাইছো 53খনকৈ বুলডোজাৰ সাজু কৰিছে প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈছে আজিৰ পৰা হাতে তালিকা লৈ তেওঁলোক সাজু হৈছে উচ্ছেদৰ বাবে পুৱা 5 বজাৰ লগে লগে সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ হৈ যাব খোৱাপাতিৰ পৰা নুঠুতেই আৰম্ভ হৈ যাব ঘৰ ভঙা কাৰ্য উচ্ছেদৰ সমানে ইফালে আমছুৱে কাইলৈ কৰিব সৰ্ববৃহৎ প্ৰতিবাদ ভয়ংকৰ প্ৰতিবাদ কৰিব আমছুৱে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই সৰ্ববৃহৎ প্ৰতিবাদৰ বাবে সাজু হৈছে আমছু উচ্ছেদৰ বিৰুদ্ধে সৰ্ববৃহৎ প্ৰতিবাদ আমছুৱে কৰিব বুলি এই মুহূৰ্তত হুংকাৰ দিছে গৰ্জন কৰিব আমছুৱে উচ্ছেদ মানি নুলোৱাৰ হুংকাৰ দিছে আমছু প্ৰতিবাদৰ বাবে সাজু হৈছে মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা উচ্ছেদ চলোৱা হ'বই আনফালে আমছুৰ স্পষ্ট কথা আমি প্ৰতিবাদ কৰিমেই উচ্ছেদ বন্ধ নকৰা পৰ্যন্ত প্ৰতিবাদ কৰিম মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে স্পষ্টকৈ ঘোষণা কৰিছে যে উচ্ছেদ চলোৱা হ'বই উচ্ছেদ চলি আছে চলি থাকিব এয়া চাওক বুলডোজাৰ সাজু কৰা হৈছে এনেধৰণে 53খনকৈ বুলডোজাৰ সাজু কৰা হৈছে জেচিবি বুলডোজাৰ সকলোবোৰ সাজু উচ্ছেদৰ বাবে আটাইতকৈ ডাঙৰ খবৰ এই মুহূৰ্তত আমি জনাই আছো পুৱা 5 বজাৰ লগে লগে সৰ্ববৃহৎ উচ্ছেদ হ'ব ৰাজ্যত উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন এয়া চাওক প্ৰশাসনৰ লোক কেনেধৰণে সাজু হৈছে 1700 আৰক্ষী প্ৰশাসন ধেমালি নহয় 1700 আৰক্ষী অৰ্ধসামৰিক বাহিনী ইতিমধ্যে মুতায়ন কৰা হৈছে সৰ্ববৃহৎ উচ্ছেদৰ বাবে তেওঁলোক সাজু হৈছে হাতে তালিকা লৈ তেওঁলোক উচ্ছেদৰ বাবে নামিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে সকলো প্ৰস্তুতি সম্পূৰ্ণ কেনেধৰণে উচ্ছেদ হ'ব কি কৰিব সকলোৰে বাবে সাজু হৈছে এয়া চাওক দলে অৰ্ধসামৰিক বাহিনী আৰক্ষীৰ সমান্তৰালকৈ অৰ্ধসামৰিক বাহিনী মুতায়ন কৰা হৈছে উচ্ছেদৰ সময়ছোৱাত যাতে কোনেও বাধা প্ৰদান কৰিবলৈ নাহে কোনেও যাতে লাঠি জোং লৈ ওলাই নাহে লগে যাতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা যায় এয়া চাওক বন্দুক লৈ এয়া অৰ্ধসামৰিক বাহিনী দলে নামি কৈছে শেহতীয়া দৃশ্যাংশ আমি দেখিবলৈ পাইছে সৰ্ববৃহৎ উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন কাইলৈ গোৱালপাৰাত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান 53খনকৈ বুলডোজাৰ সাজু কৰিছে প্ৰশাসনে পুৱা 5 বজাৰ পৰাই সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিব আৰু উচ্ছেদৰ সমানে আমছুৱে কাইলৈ বৃহৎ প্ৰতিবাদ কৰিব বুলি হুংকাৰ দিছে আমছুৰ গৰ্জন হ'ব কাইলৈ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই সৰ্ববৃহৎ প্ৰতিবাদৰ বাবে সাজু হৈছে আমছু উচ্ছেদৰ বিৰুদ্ধে সৰ্ববৃহৎ প্ৰতিবাদ আমছুৱে কৰিব বুলি হুংকাৰ দিছে আৰু তেওঁলোক প্ৰতিবাদৰ বাবে সাজু হৈছে উচ্ছেদ মানি নুলোৱাৰ হুংকাৰ দিছে আমছু ইফালে মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা যে উচ্ছেদ চলোৱা হ'বই উচ্ছেদ চলি আছে চলি থাকিব বেদখল মুক্ত কৰা হ'ব পাইকান সংৰক্ষিত বনাঞ্চল সাজু বুলডোজাৰ প্ৰতিবাদৰ বাবে সাজু হৈছে আমছু আমি দেখুৱাইছো দুটা বিশেষ দৃশ্যাংশ এফালে দেখিবলৈ পাইছে জেচিবি বুলডোজাৰ কেনেধৰণে সাজু কৰা হৈছে আৰু আনফালে আমি দেখুৱাইছো কেনেধৰণে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মুতায়ন কৰা হৈছে চাওক হাতে বন্দুক লৈ এয়া অৰ্ধসামৰিক বাহিনী যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ এইবাৰ 1700 আৰক্ষী অৰ্ধসামৰিক বাহিনী মুতায়ন কৰা হৈছে যাতে কোনেও বাধা দিব নোৱাৰে উচ্ছেদস্থলীত কোনেও যাতে প্ৰতিবাদ কৰি বা আক্ৰমণ কৰি ভয়ংকৰ কাণ্ড সংঘটিত কৰিব নোৱাৰে যোৱাবাৰ সংঘটিত হোৱা কাণ্ডৰ দৰে কোনো ধৰণৰ কাণ্ড যাতে এবাৰ কৰিব নোৱাৰে তাৰ বাবে সাজু হৈছে প্ৰশাসন সম্পূৰ্ণৰূপে প্ৰশাসন সাজু হৈছে 1700 আৰক্ষী অৰ্ধসামৰিক বাহিনী মুতায়ন কৰা হৈছে মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ আমি জনাই আছো সৰ্ববৃহৎ উচ্ছেদৰ বাবে প্ৰশাসন সাজু হৈছে ইয়াৰ বিপৰীতে সৰ্ববৃহৎ আন্দোলনৰ বাবে সাজু হৈছে আমছুৱে গৰ্জন কৰিব কাইলৈ আমছুৰ গৰ্জনৰ বাবে সাজু হৈছে ভয়ংকৰ প্ৰতিবাদ কৰিব আমছুৱে ভয়ংকৰ প্ৰতিবাদৰ বাবে আমছু সাজু হৈছে প্ৰতিবাদ কৰিব আমছুৱে কোনোপধ্যে উচ্ছেদ মানি নলওঁ বুলি আমছুৱে হুংকাৰ দিছে 53খনকৈ বুলডোজাৰ সাজু কৰা হৈছে জেচিবি বুলডোজাৰ সম্পূৰ্ণৰূপে সাজু আৰু প্ৰশাসনৰ লোক সম্পূৰ্ণৰূপে সাজু হৈছে উচ্ছেদৰ বাবে মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ আমি জনাই আছো কাইলৈ গোৱালপাৰাত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান
জনাইছো এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ পুৱা 5 বজাৰ লগে লগে সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিব উচ্ছেদৰ বাবে সম্পূৰ্ণৰূপে প্ৰশাসন সাজু হৈছে সৰ্ববৃহৎ উচ্ছেদ অভিযান কাইলৈ গোৱালপাৰাত চলিবলৈ গৈ আছে পাইকান সংৰক্ষিত বনাঞ্চল সম্পূৰ্ণৰূপে বেদখলমুক্ত কৰা হ'ব চৰকাৰী ভূমি আৰু বনাঞ্চলৰ ভূমি দখল কৰি থকা প্ৰতিগৰাকী লোকক উঠাই দিয়া হ'ব তাৰ বাবে প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈছে 53খনকৈ বুলডোজাৰ সাজু কৰা হৈছে 1700 আৰক্ষী অৰ্ধসামৰিক বাহিনী মুতায়ন কৰা হৈছে মুখ্যমন্ত্ৰী প্ৰত্যাহ্বান জনাই ইফালে প্ৰতিবাদৰ বাবে আমচু সাজু হৈছে উচ্ছেদৰ সমানে সমানে আমচুৱে কাইলৈ সৰ্ববৃহৎ প্ৰতিবাদ কৰিব বুলি হুংকাৰ দিছে আমচুৱে কাইলৈ গৰ্জন কৰিব বুলি হুংকাৰ দিছে আমচুৰ সকলো সদস্য কাইলৈ ৰাজপথত নামিব বুলি হুংকাৰ দিছে কাইলৈ সৰ্ববৃহৎ প্ৰতিবাদ আমচুৱে কৰিব আনফালে সৰ্ববৃহৎ উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন পুৱা 5 বজাৰ লগে লগে চলিব এই উচ্ছেদ অভিযান 53খনকৈ বুলডোজাৰ সাজু কৰিছে প্ৰশাসনে উচ্ছেদৰ সমানে সমানে আমচুৱে কাইলৈ সৰ্ববৃহৎ প্ৰতিবাদ কৰাৰ হুংকাৰ দিছে মুখ্যমন্ত্ৰী প্ৰত্যাহ্বান জনাই প্ৰতিবাদৰ বাবে সাজু হৈছে আমচু উচ্ছেদৰ বিৰুদ্ধে সৰ্ববৃহৎ প্ৰতিবাদ আমচুৱে কৰিব উচ্ছেদ মানি নোলোৱাৰ হুংকাৰ দিছে আমচুৱে মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা উচ্ছেদ চলোৱা হ'বই বেদখলমুক্ত কৰা হ'ব পাইকান সংৰক্ষিত বনাঞ্চল সাজু হৈছে বুলডোজাৰ প্ৰতিবাদৰ বাবে সাজু হৈছে ইফালে আমচু ভয়ংকৰ প্ৰতিবাদ কাইলৈ কৰিম বুলি আমচুৱে হুংকাৰ দিছে আনফালে সৰ্ববৃহৎ উচ্ছেদৰ বাবে প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হাতে হাতে তালিকালৈ প্ৰশাসন নামি পৰিছে কাইলৈ পুৱা 5 বজাৰ লগে লগে ভয়ংকৰ ৰূপত উচ্ছেদ চলোৱা হ'ব কাইলৈ পুৱাৰ ভাগতে উচ্ছেদ চলোৱা হ'ব 53খনকৈ বুলডোজাৰ প্ৰশাসনে সাজু কৰিছে সাজু কৰা হৈছে 1700 আৰক্ষী অৰ্ধসামৰিক বাহিনী পুৱা 5 বজাৰ পৰাই চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান মানুহে অমানৱীয়ভাৱে দানৱীয় কায়দাৰে মানুহক বেঘৰ কৰিব পাৰে ৰাতাৰাতিৰ ভিতৰত মানুহক মুকলি আকাশৰ তলত যাযাবৰী জীৱন যাপন কৰাব পাৰে যি মানুহে মানুহৰ মুখৰ ভাত কাঢ়ি লৈ গৈ আছে যি মানুহে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত কাঢ়ি লৈ গৈ আছে দমন নীতিৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভয় ভাবুকিৰে সদস্য সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আমচুৰ আন্দোলনটা বন্ধ কৰিব নোৱাৰে আমি স্পষ্ট কথা আমি অসমৰ সংখ্যালঘু সমাজৰ ওপৰত মুখ্যমন্ত্ৰী যি দানৱীয় কায়দাৰে অত্যাচাৰ চলাই আছে অসমৰ সংখ্যালঘু সমাজক যি ধৰণে ধ্বংস কৰিব বিচাৰিছে অসমৰ সংখ্যালঘু সমাজক যি ধৰণে ৰাতাৰাতি ব্যৱহাৰ কৰি আছে কেৱল পুঁজিপতি গোষ্ঠী সন্তুষ্ট কৰিবৰ কাৰণে আদানী সন্তুষ্ট কৰিবৰ কাৰণে গতিকে তাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আমাৰ স্পষ্ট কথা প্ৰতিজন ভূমিহীন মানুহে মাটি পাব লাগিব প্ৰতিজন ভূমিহীন মানুহক ক্ষতিপূৰণ দিব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান কিয় কৰা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক যদি মানে মাটি লাগেই সেই অঞ্চলৰ মানুহখিনি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ দি তেওঁলোকক মানে ব্যৱস্থা কিয় কৰি আজিলৈকে নকৰিলে আমি স্পষ্টকৈ কৈছোঁ যে 12 তাৰিখে অসমৰ সংখ্যালঘু সমাজৰ ওপৰত অসম চৰকাৰ বিজেপি চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰীয়ে যি দানৱীয় কায়দাৰে যিটো পৃথিৱীৰ কোনো মানুহে মানুহৰ ওপৰত নকৰে ভাৰতবৰ্ষৰ কোনো ৰাজনৈতিক নেতাই ভাৰতীয় নাগৰিকৰ ওপৰত তেনেকুৱা অত্যাচাৰ কৰা নাই ইয়াৰ প্ৰতিবাদত আমি ৰাজ্যজুৰি জিলা আয়ুক্তৰ কাৰ্যালয়লৈ চক্ৰ বিষয়ৰ কাৰ্যালয়লৈ সমজিলা আয়ুক্তৰ কাৰ্যালয়লৈ আমি প্ৰতিবাদী সমদল কৰিম আৰু আমাৰ আন্দোলন আমি অব্যাহত ৰাখিম স্পষ্ট কথা কাৰো ধমকি ভাবুকিত আমাৰ সদস্য সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আন্দোলন বন্ধ হৈ নাযায় 1980 চনৰ পৰা যি অবিৰত সংগ্ৰাম আমাৰ চলি আছে সেই সংগ্ৰাম আমাৰ অব্যাহত থাকিব আৰু তীব্ৰতৰ হ'ব গতিকে আমি 12 তাৰিখে অসমৰ সংখ্যালঘু সমাজৰ লগতে যিসকলে এই ধৰণৰ দানৱীয় কাণ্ড কৰি আছে মুখ্যমন্ত্ৰীয়ে যিসকলে এই অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰে যিসকলে ধৰ্ম নিৰপেক্ষ ৰাইজ আছে মই সকলোকে আহ্বান জনাইছোঁ যন্তত আহক আমি সকলোৱে মিলিজুলি এই ধৰণৰ অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰি আমি 12 তাৰিখে প্ৰতিবাদ সাব্যস্ত কৰোঁ 12 তাৰিখৰ পিছতো এলানি আন্দোলনৰ কাৰ্যসূচী সদস্য সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ অসমৰ পৰা দিল্লীলৈকে সকলোতে সদস্য সংখ্যালঘু ছাত্ৰ ইউনিয়নে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব আৰু স্পষ্ট কথা যে অসমৰ সংখ্যালঘু সমাজৰ ওপৰত যদি এই ধৰণৰ অন্যায় আৰু অত্যাচাৰ বন্ধ নহয় তেনেহ'লে কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াক ভয়াৱহ গণতান্ত্ৰিক আন্দোলনৰ মুখামুখি হ'ব লাগিব এটি স্পষ্ট গতিকে অসমৰ সংখ্যালঘু ৰাইজক মই আহ্বান জনাইছোঁ স্পষ্টকৈ যে সংখ্যালঘু সমাজৰ নিজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ স্বাৰ্থত আমি সংখ্যালঘু সমাজ গণতান্ত্ৰিকভাৱে আমি ৰাজপথত ওলাই আহি আমাৰ আন্দোলন সাব্যস্ত কৰিব লাগিব আৰু সংখ্যালঘু সমাজ আন্দোলন কৰিবই লাগিব আৰু এইকাৰণে সংখ্যালঘু সমাজক মই কৈছোঁ যেতিয়াই আন্দোলন ঘোষণা কৰা হয় অন্ততঃ গণতান্ত্ৰিকভাৱে সেই আন্দোলনবিলাকত যাতে সংখ্যালঘু ৰাইজক ওলাই আহি এই আন্দোলনবিলাক সফল কৰাত সহযোগিতা কৰে আজি দুখৰ বিষয় আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া এজন মুখ্যমন্ত্ৰী হৈ কেনেকৈ ক'ব পাৰিলে যে উচ্ছেদ অমানৱীয় নহয় তাৰ মানে স্পষ্টকৈ বুজা গ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভিতৰত অন্তৰত যে কোনো ধৰণৰ মানৱতা নাই মানৱতাহীন মানুহে এজন ক'ব পাৰে যে উচ্ছেদ অমানৱীয় নহয় যাৰ হৃদয় নাই
যাৰ মানুহৰ প্ৰতি দায়বদ্ধতা নাই, যাৰ নিজৰ ৰাজ্যখনৰ নাগৰিকৰ প্ৰতি দায়বদ্ধতা নাই, সেইজন মানুহে ক'ব পাৰে উচ্ছেদ অমানৱীয় নহয়। কাৰণ এইজন মুখ্যমন্ত্ৰী দানৱীয় কাণ্ডৰে কামবিলাক কৰি আছে কাৰণ উচ্ছেদ অমানৱীয় নহয় বুলি কৈছে। আজি উচ্ছেদ অমানৱীয় কেনেকৈ হয়? আজি 80 বছৰীয়া বৃদ্ধা সকিনা খাতুন হৈ আজি মৃত্যুৰ সৈতে যুঁজি আছে, সেই মানুহজনীক আজি মুকলি আকাশৰ তিৰপলৰ তলত থৈ দিয়া হৈছে। সেইটো অমানৱীয় হোৱা নাই? আজি হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীক শিক্ষাৰ পৰা বঞ্চিত কৰি দিয়া হ'ল, স্কুল ভাঙি দিয়া হ'ল, সেইটো অমানৱীয় হোৱা নাই? আজি মৃত্যুৰ পিছত কবৰস্থান, অন্তত মানুহ মৃত্যুৰ পিছত শান্তিত থাকিব বিচাৰে, সেই কবৰস্থানক আজি ভাঙি দিয়া হ'ল, এইটো অমানৱীয় হোৱা নাই? যে মৃত ব্যক্তিৰ ওপৰতো এই চৰকাৰখনে বুলডোজাৰ চলাইছে, এইটো অমানৱীয় হোৱা নাই? আজি হাজাৰ হাজাৰ মানুহক মুখৰ ভাত কাঢ়ি লৈ যোৱা হৈছে, মানুহক উচ্ছেদৰ কাৰণত মৃত্যু হৈছে, এইটো অমানৱীয় হোৱা নাই? আজি বিভিন্ন মানুহ আজি উচ্ছেদৰ ফলত বেমাৰত আক্ৰান্ত হৈছে, এইটো অমানৱীয় হোৱা নাই? এটোপাল পানী তেওঁলোকে যোগান ধৰা নাই, পানী মানুহক ল'ব যাব দিয়া সুবিধা কৰি দিয়া নাই, এইটো অমানৱীয় হোৱা নাই? তাৰমানে স্পষ্ট কথা বুজা গ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়া মানৱীয় শব্দটা অমানৱীয় শব্দৰ অৰ্থ বুজি লৈ কথাবিলাক ক'ব লাগিছিল। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজৰ যিহেতু মানৱতা নাই, নিজে কেৱল খাদী ৰক্ষা, নিজে কেৱল সংখ্যাগুৰু মানুহক সন্তুষ্ট কৰিবৰ কাৰণে জাতি বাতি ভেটিৰ কথা নাটক কৰি আজি এইসকল মানুহ জাতি মাতি ভেটিৰ মানুহ নহয় নেকি? এইসকল অসমৰ বাসিন্দা নহয় নেকি? এওঁলোকক উচ্ছেদ কৰি কিয় যাযাবৰী জীৱন যাপন কৰাব বিচাৰিছে? পেলেষ্টাইন সদৃশ, গাজা সদৃশ পৰিৱেশ আজি অসমৰ সংখ্যালঘুসকলৰ ওপৰত কৰা হৈ আছে। আজি গাজাৰ মানুহ যি অৱস্থাত আছে তেনেকুৱা এটা পৰিৱেশ ইয়াত তৈয়াৰ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী কৰি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি স্পষ্টকৈ কৈছো, মানুহৰ লগত এনেকুৱা ধৰণৰ অন্যায় কৰিব নাপায়। ভাৰতৰ কোনো ৰাজনৈতিক দলে আমাৰ দেশখনৰ কোনো ৰাজনৈতিক নেতাই এনেকুৱা পৰিৱেশ সৃষ্টি কৰা নাই। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছো, যদি মাটি লাগে, মই পুনৰবাৰ কৈছো, আদানী সন্তুষ্ট কৰি নহয়, আমাৰ অসমৰ জনসাধাৰণক সন্তুষ্ট কৰি সেইসকল মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰি আজি তেওঁলোকক মাটি দিয়াৰ ব্যৱস্থা কৰক। আজি গোৱালপাৰাত কওক, আজি যুগ যুগ ধৰি তেওঁলোকে তাতে বসবাস কৰি আছে, ৰজা দিনৰ পৰা তেওঁলোকৰ মাটি আছে, তেওঁলোকৰ সেই ভূমি আজি জোৰ জবস্তি তেওঁলোকক ফৰেষ্ট বনাই পেলাই আজি তাৰ পৰা উচ্ছেদ কৰিব বিচৰা হৈছে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই গোৱালপাৰা জিলাতেই 25% ফৰেষ্টক গুৱাহাটী হাইকোৰ্টে যি নিৰ্দেশ দিছিল, সেই নিৰ্দেশৰ 25% RFৰ মাটি কেতিয়া মুক্ত কৰিব এইটো কিন্তু মুখ্যমন্ত্ৰী স্পষ্ট নকৰে। গোৱালপাৰাৰ কেতিয়া ৰবৰ বাগান, চাহ বাগান ভাঙিব সেইটো মুখ্যমন্ত্ৰী স্পষ্ট নকৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই টংকেশ্বৰ ৰাভাহঁতৰ দৰে ব্যক্তি যিসকল মানে ফৰেষ্টত মাটি দখল কৰি আছে তেওঁলোকৰ মানে সেই দখলকৃত মাটিত মুখ্যমন্ত্ৰী যাবলৈ সাহস নকৰে। মুখ্যমন্ত্ৰী এডিশ্যনেলি সংখ্যালঘু ৰাইজ য'ত আছে তাতে উচ্ছেদ কৰিব বিচাৰে। তাৰমানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল চব টাৰ্গেট কৰি দিছে সংখ্যালঘু সমাজক, আৰু এইটো কৰি এটা ভোট বেংকৰ ৰাজনীতি যিটো কৰিব বিচাৰিছে, এইটো মই ভাবো যে এটা নিকৃষ্টতম পন্থা মুখ্যমন্ত্ৰী অৱলম্বন কৰিছে। আজি বিলাসীপাৰাৰ চিৰাগুটাতো আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি কি যুক্তিত আজি ব্ৰহ্মপুত্ৰৰ মাজত মানুহক মাটি দিব? কি যুক্তি? তাতে হাজাৰ হাজাৰ বিঘা মাটি থকাৰ পিছতো কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাতে মানুহ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ নকৰিলে? আজি 50,000 টকা দি দায়ভাৰা মন্তব্য কৰিলে বা দায়ভাৰা কাম কৰিলে আমি মানি ল'ম নেকি? আজি যিসকলৰ ঘৰ ভাঙি গৈছে, যিসকলক সংস্থাপন লাগিব, তাতে তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ দি তাত সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰক মুখ্যমন্ত্ৰী। কিন্তু আজি সেইটো নকৰি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি সংখ্যালঘুক টাৰ্গেট কৰি সংখ্যালঘুসকলক অত্যাচাৰ কৰিবৰ কাৰণে যি পন্থা অৱলম্বন কৰিছিল আমি সহজে মানি নলওঁ। কিন্তু আমি গণতান্ত্ৰিকভাৱে আমি আমাৰ কথাবিলাক আমাৰ আন্দোলনবিলাক আমি চলাই যাম, আমি আইনগতভাৱে আমি যুঁজ দি যাম, আমি বৈদ্ধিকভাৱে যুঁজ দি যাম। কেৱল মাত্ৰ মই অসমৰ সৰ্বস্ত্ৰ ৰাইজক এটাই আহ্বান জনাইছো যে কোনেও এই যে অমানৱীয় এটা পৰিৱেশ সৃষ্টি কৰিছে, এই যে মানুহখিনিক যাযাবৰী জীৱন যাপন কৰিব বাধ্য কৰাই আছে, এই ক্ষেত্ৰত সকলোৱে অলপ বিৰোধিতা কৰক। কাৰণ এইসকল মানুহ অসমৰ বাসিন্দা। গতিকে মই সকলোকে আহ্বান জনাইছো, ইয়াত ধৰ্মৰ কথা আনিব নালাগে, ইয়াত উচ্ছেদ হোৱা ভুক্তভোগী হৈ সকলোকে অলপ মাত দিবৰ কাৰণে মই আহ্বান জনাইছো। গতিকে স্পষ্ট কথা, আমি 12 তাৰিখে আন্দোলন কৰিম, 12 তাৰিখৰ পিছত আমাৰ এলানি আন্দোলনৰ কাৰ্যসূচী অসমত চলি থাকিব। এজন মানুহে অমানৱীয়ভাৱে দানৱীয় কায়দাৰে মানুহক বেঘৰ কৰিব পাৰে, ৰাতাৰাতিৰ ভিতৰত মানুহক মুকলি আকাশৰ তলত যাযাবৰী জীৱন যাপন কৰাব পাৰে, যি মানুহে মানুহৰ মুখৰ ভাত কাঢ়ি লৈ গৈ আছে, যি মানুহে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত কাঢ়ি লৈ গৈ আছে, দমন নীতিৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভয় ভাবুকিৰে সদৌ সংখ্যালঘু ছাত্ৰ আমচুৰ আন্দোলনটা বন্ধ কৰিব নোৱাৰে। আমি স্পষ্ট কথা, আমি অসমৰ সংখ্যালঘু সমাজৰ ওপৰত মুখ্যমন্ত্ৰী যি দানৱীয় কায়দাৰে অত্যাচাৰ চলাই আছে, অসমৰ সংখ্যালঘু সমাজক যি ধৰণে ধ্বংস কৰিব বিচাৰিছে, অসমৰ সংখ্যালঘু সমাজক যি ধৰণে ৰাতাৰাতি বেঘৰ কৰি আছে,